Hello students, আজি আমি আলোচনা কৰিম ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ পাৰমুটেশন এন্ড কম্বিনেশন চেপ্টাৰৰ পাৰমুটেশন খিনি। তো পাৰমুটেশন কি? তো লাষ্ট ক্লাছত মই কৈছিলো যে পাৰমুটেশন হৈছে কি আমাৰ এৰেঞ্জমেন্টৰ ওপৰত ডিপেন্ড কৰে আৰু কম্বিনেশন হৈছে আমাৰ কি সিলেকশন। পাৰমুটেশন হৈছে কি আমি দুটা বস্তু বা তিনিটা বস্তু কিমান ধৰণে আমি এৰেঞ্জ কৰিব পাৰো আৰু কম্বিনেশন কি আছিল যে আমাৰ তিনিটা বস্তুৰ পৰা দুটা বস্তু আমি কিমান ধৰণে সিলেক্ট কৰিব পাৰো। তো এতিয়া আমি স্টাৰ্ট কৰিছো 6.4 টপিক পাৰমুটেশন। তো মই কি কলো পাৰমুটেশন মানে যে আমি এৰেঞ্জ কৰা। সাপোজ n টা বস্তুৰ পৰা আমি r টা বস্তু লৈ কিমান ধৰণে ইয়াক এৰেঞ্জ কৰিব পাৰো আৰু হেতুৰ এটা ফৰ্মুলা আছে NPR। NPR মানে হল ফ্যাক্টৰিয়েল n divided by factorial n minus r, যত r or value to hodai n কে less or equal hobo lagibo। তো ইয়াৰ মিনিং টু কি যে n টা বস্তু আছে, সাপোজ 5 টা বস্তু আছে, pr তিনিটা বস্তু লৈ যে 5 টা বস্তুৰ পৰা তিনিটা বস্তু লৈ আমি কিমান ধৰণে ইয়াক এৰেঞ্জ কৰিব পাৰো factorial n divided by factorial n minus r। এই ফ্যাক্টৰিয়েল চেপ্টাৰটোৰ বিষয় আমি লাষ্ট ভিডিওটো ডিসকাস কৰিছো। যদি কোনোবাই এই ভিডিওটো বুজি পোৱা নাই ফ্যাক্টৰিয়েল n বা ফ্যাক্টৰিয়েল n minus r, তো লাষ্ট ভিডিওটো চাই ললি হল। তাত ফুল ডিটেইলছত আমি এক্সাৰসাইজ সহ আমি ডিসকাস কৰিছো। গতিকে আজি আমি ফ্যাক্টৰিয়েলৰ ওপৰত ডিসকাস নকৰো, আমি পকল পাৰমুটেশনৰ ওপৰতহে ডিসকাস কৰিম। তো এজ এ এক্সাম্পল হিচাপত লব পাৰো, সাপোজ 5 টা বস্তু আছে, তাৰে পৰা দুটা বস্তু আমি কিমান ধৰণে এৰেঞ্জ কৰিব পাৰো। তো ফৰ্মুলা মতে n ৰ ভ্যালু কিমান আছে এতে 5, তলত আহিব 5 minus 2। तो factorial 5 to factorial 5 लिखिलो, factorial 5 minus 2 equal factorial 3। तो factorial 5 को लिखिबो पारिम आमी 5 into 4 into factorial 3। तলত থাকিল factorial 3, factorial 3 cancel, 5 into 4 20 ways। আমি 20 ধৰণে আমি কি কৰিব পাৰো এৰেঞ্জ কৰিব পাৰো। যদি আমাৰ তিনিটা বস্তুৰ পৰা দুটা এৰেঞ্জ কৰিব লাগে তেতিয়া কিমান হ'ব factorial 3 divided by factorial 3 minus 2। তো এটা আহিল factorial 3 factorial 1। তো factorial 3 কিমান হ'ব 3 into 2 into 1 আৰু factorial 1 ৰ ভ্যালু 1। তো 3 into 2 6। এটা কথা মনত ৰাখিবা factorial 0 ৰ ভ্যালু কিন্তু 1। factorial 0 মানে হৈছে আমাৰ কিমান 1 আৰু factorial 1 মানে হৈছে 1। तो फैक्टोरियल 0 केতিয়াबा যদি আহি যায় তেতিয়া তাৰ ঠাইত লিখিবা সদায় 1 আৰু ফ্যাক্টৰিয়েল 1 মানে তো 1 এ। তো এইখিনি আছিল আমাৰ কি পাৰমুটেশন আৰু পাৰমুটেশনৰ ফৰ্মুলাটো কি আছিল যে NPR ইকুৱেল ফ্যাক্টৰিয়েল n ডিভাইডেড বাই ফ্যাক্টৰিয়েল n মাইনাস r। মনত থাকিব নহয়। তো এইটো হৈছে ফৰ্মুলা। ইয়াতে এক্সাৰসাইজত আমাৰ এক্সাম্পলত কিছুমান দিয়া আছে, এইবিলাক চাই ললে হল। এইটো এক্সাম্পলটো এটা ফৰ্মুলা আছে, প্ৰুফ আছে, প্ৰুফ বিলাক চাই হল, সব বিলাক ইম্পৰ্টেন্ট আছে। তো আমি আজি দেৰি নকৰি এক্সাৰসাইজ 6.2 টো স্টাৰ্ট কৰো। তো এক্সাৰসাইজ 6.2 পেজ নাম্বাৰ আছে 222, পেজ নাম্বাৰ 222, এক্সাৰসাইজ 6.2। তো নাম্বাৰ 1 কোৱেশ্চন এইমাত্ৰ কৰি দিলো যে 5 15p3 11p5 এনেকুৱা ধৰণে কৰিলে হল, ফৰ্মুলাত বহাই দিলে হল, এনসাৰটো আহি যাব। তো তোমালোকে নিজে কৰি লবা, কিমান হয় এনসাৰ খিনি মিলাই চাবা। যদি নিমিলে মোক কমেন্টত জনাই দিলে হল কোনটো এনসাৰ মিলা নাই, কোনটো মই হেতু কৰি দিম। নেক্সট নাম্বাৰ 2 সো দ্যাট ইয়াতে আমাৰ 4টা কোৱেশ্চন আছে। তো নাম্বাৰ 1 কোৱেশ্চনটো কি কৈছে যে প্ৰুফ কৰিব লাগে যে NPR প্লাস r into NPR minus 1 equal n plus 1 PR। তোমালোকে বুকত চাই লবা, ভিডিওত পিকচাৰটো হয়তো সৰু সৰু আহিব পাৰে, তোমালোকে কিতাপখন মেলি লবা, তাত পাবা। তো মই লিখি আছো লেফট হ্যান্ড সাইড কি আছে NPR r into NPR minus 1। ঠিক আছে। তো NPR ৰ ঠাইত আমি লিখিব পাৰিম কিমান factorial n divided by factorial n minus r। ইয়াতে আছে factorial r, ওপৰত লিখিম factorial n, তলত লিখিম n minus r minus 1।
ফৰ্মুলামতে লিখি ললোঁ এতিয়া ফেক্টৰিয়েল n মাইনাছ r থাকিল ওপৰত আহিল r ইনটু ফেক্টৰিয়েল n যেতিয়া ব্ৰেকেটটো উঠাই দিম কিমান হ'ব n মাইনাছ r মাইনাছ মাইনাছ প্লাছ 1 ঠিক আছে মই এইখিনিলৈকে চাই লোৱা এইখিনি আছে মই নেক্সট পেজত লিখি লম তাৰপিছত বাকিখিনি কৰি আছোঁ চাবা লিখি আছোঁ কিমান আছে যে লাইনটো factorial n divided by factorial n minus r r factorial n minus r plus 1 same মই লিখি ললো এতিয়া চাবা ইয়াতে আমি কি কৰিম factorial n minus r লিখি ললো সেম ৰাখি দিছো ইয়াতে কিন্তু ইয়াতে এটা আমি কাম কৰিম r into factorial n সেম ৰাখিলো কিন্তু n minus r plus 1 ইয়াক মই কি কৰিব পাৰিম n minus r plus 1 next 1 কমাই দিলো কিমান আহিব n minus r সে এতে কি আছিল n minus r plus 1 তো মই যেতিয়া ইয়াক ফেক্টৰিয়েলত আমি ব্ৰেক কৰিব ললো তেতিয়া n minus r plus 1 তাৰে নেক্সট টাৰ্মটো কি আছিল n minus r যেনেকৈ ফেক্টৰিয়েল 6 ক যদি মই লিখিব পাৰো কিমান 6 into factorial 5 এক কমি গৈছে এতে 1 ৰিডিউস ঠিক একে ধৰণে n minus r plus 1 আছিল ফেক্টৰিয়েল তো ইয়াক মই লিখিব পাৰিম n minus r plus 1 1 ৰিডিউস হোৱাৰ লগে লগে কিমান আহিল ফেক্টৰিয়েল n minus r তো দেখা পালো ইয়াতে ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n minus r ইয়াতো আছে ওপৰত ফেক্টৰিয়েল n ডিনোমিনেটৰত আছে ফেক্টৰিয়েল n minus r সো নিউমাৰেটৰৰ পৰা ফেক্টৰিয়েল n ডিনোমিনেটৰৰ পৰা ফেক্টৰিয়েল n minus r যেতিয়া কমন লম তো ইয়াতে থাকিল 1 plus r এতে থাকিল n minus r plus 1 ঠিক আছে তেনেহলে আমাৰ এতে কি আহিল ফেক্টৰিয়েল n minus r ইয়াতে এলসিএম লম n minus r plus 1 সো 1 থাকাৰ কাৰণে সেম আহি যাব n minus r plus 1 আৰু ইয়াতে প্লাস r r কেনসেল আহিল ফেক্টৰিয়েল n আহিল n minus r multiplied by n plus 1 তো আহিল n minus r plus 1 ঠিক আছে তো নেক্সট তো ইয়াক আমি জয়েন কৰি লিখিব পাৰিম কিমান n plus 1 তো ইয়াৰ লগত আহিলো n plus 1 ফেক্টৰিয়েল n ইয়াক লিখিলো n minus r plus 1 ফেক্টৰিয়েল n minus r যদি আমি ফেক্টৰিয়েল 6 ক আমি 6 into ফেক্টৰিয়েল 5 লিখিব পাৰো তো ৰিভাৰ্সটো আমাৰ এটো ট্ৰু হয় 6 into ফেক্টৰিয়েল 5 মানে ফেক্টৰিয়েল 6 ইয়াতে দেখা পাইছো n plus 1 মানে 6 1 কমি সাপোজ ফেক্টৰিয়েল 5 তেনেহলে ইয়াক ফেক্টৰিয়েল 6 এনেকৈ ইয়াক যদি লিখিব পাৰো তেনেহলে n কে n plus 1 just 1 ডাঙৰ গতিকে ইয়াক আমি লিখিব পাৰিম n plus 1 ঠিক একে ধৰণে n minus r plus 1 ইয়াতকে 1 বেছি আছে গতিকে ইয়াকো লিখিব পাৰিম n minus r plus 1 ঠিক আছে তো এটো লিখিলো n plus 1 স্পষ্ট হৈ আছে নহয় n plus 1 তলত লিখিম আমি কিমান n plus 1 minus r তো এইখিনিক মই লিখিব পাৰিম n plus 1 থাকিল p তলত আহিল r তো এটো হল আমাৰ রাইট হ্যান্ড সাইড ঠিক আছে তো এইটো আমাৰ নাম্বার 1 এর প্রুফটো কমপ্লিট নেক্সট নাম্বার 2 এর প্রুফটো চাবা টুত কি আছে যে কৈছে যে n into n minus 1 into n minus 2 pr minus 2 equal npr মই লেফট হ্যান্ড সাইড তো লৈ ললো কি আছে n into n minus 1 n minus 2 pr minus 2 equal npr আমি এটো প্রুফ কৰিব লাগে ঠিক আছে মই লেফট হ্যান্ড সাইড লিখিছো যেটো কাটি দিলো চাবা এতিয়া ইয়াৰে পৰা আমি কমন লব পাৰিম n minus 1 আহিল তো n minus 1 আহাৰ লগে লগে তো ইয়াতে আমাৰ কি থাকিল n আছে ইফালে আমাৰ n minus 2 আছে এটো সেম আছে এখানে ঠিক আছে এটা কাম কৰা যাওক n to লিখি দিলো ইয়াতে এতে হলো ফেক্টৰিয়েল n minus 2 তলত আহিব n minus 2 minus r minus 2 তো ওপৰৰ খিনি যদি অবজাৰ্ভ কৰো দেখা পাম n minus 1
ফেক্টৰিয়েল n minus 2 তো ব্ৰেকেট উঠাই দিলো n minus 2 minus r plus 2 কাৰণ minus r minus minus plus তো minus 2 plus 2 cancel ওপৰত n into n minus 1 into factorial n minus 2 গতিকে মই কি লিখিব পাৰিম so minus 2 n minus 2 কে n minus 1 এক ডাঙৰ n minus 1 কে n to আৰু এক বেছি ডাঙৰ গতিকে একে লিখিম factorial n তো এটা হ'ল n minus r তো এটো ফৰ্মুলা n p r r h s ঠিক আছে বুজি পাইছা তোমালোকে নেক্সট নাম্বাৰ 3 টো যেটো 3 নাম্বাৰ কোৱেশ্চন আছে ঠিক হেটো একে ধৰণৰে একো বিশেষ টান নহয় এই মাত্ৰ কৰা মেজুটাৰ লগত একে আছে তোমালোকে ট্ৰাই কৰিবা নাম্বাৰ 3 টো তোমালোকে কৰি চাবা মই নাম্বাৰ 4 টো কৰি দিছো 4 নাম্বাৰটো কি কৈছে যে 1 into 1p1 plus 2 into 2p2 plus 3 into 3p3 dot 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 plus n into npn equal n plus 1 pr plus 1 minus 1 ইয়াতে এটা কাম কৰা যাওক ইয়াৰে কিন্তু স্টাৰ্টিং টু আমি কিন্তু মনত ৰাখিব লাগিব কেনেকৈ মনত ৰাখিব লাগিব চাবা ইয়াতে দেখা পাইছো কি যে কোৱেশ্চনত যদি চাও দেখা পাম যে 1 into 1p1 আছে 2 into 2p2 আছে তো ইয়াৰে কাৰণে এটা কথা মনত ৰাখা যে আমি কি লিখিব পাৰিম যে r plus 1 factorial r plus 1 মানে আমি লিখিব পাৰিম কিমান r plus 1 into factorial r লিখিলো যে আমি এই কথাটো জানো আমি এই মেথছটোৰ কাৰণে এই ষ্টাৰ্টিংটো তোমালোকে মনত ৰাখিব লাগিব যে factorial r plus 1 equal r plus 1 into factorial r তো ইয়াক ব্ৰেক কৰি দাৰ লগে লগে r into factorial r ইফালে আহিল factorial r তো factorial r plus 1 সেম আছে এতিয়া যদি তোমালোকে দেখা পাবা যে r into factorial r মানে r ঠাইত 1 লিখিলে এটা factorial 1 তো এইটো 1p1 ঠিক একে ধৰণৰ এটা দেখাত আহি হৈছে তো সাবা এতিয়া কি কৰিম মই r into factorial r ক সেম ঠাইত লিখি দিলো r plus 1 ইয়াক factorial r টো ইফালে আনি দিলো r into factorial r so r into factorial r মই লেফট সাইডত লৈ আহিলো এটো রাইট সাইডত লৈ যাম r plus 1 factorial r তো r into factorial r ক মই কি লিখিব পাৰিম r p r equal r plus 1 minus factorial r আহিলেতে এতিয়া এই r ৰ ঠাইত putting r equal 1 2 3 dot 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 আমাৰ কোৱেশ্চনত কিমানলৈ আছিল up to n সো আমি n লৈ পুট কৰো তো যেতিয়াই in 1 নাম্বাৰ 1 দিলো সো এটা পুট কৰিম আমি ফার্স্ট যেটা 1 পুট কৰিম 1p1 equal কিমান আহিব 1 plus 1 minus 1 that means factorial 2 minus factorial 1 বুজিছা হয় না নহয় এইখিনিৰ পৰা আমি এইখিনি মনত ৰাখিব লাগিব ইয়াৰ পিছত আমি ভ্যালু কেটা পুট কৰিম আহিল 1p1 মানে আমাৰ factorial 2 minus factorial 1 ঠিক একে ধৰণে আমি যদি এবাৰ পুট কৰিম 2p2 সো ইয়াতে আহিব কিমান 2p2 ফৰ্মুলা মতে ঠিক একে ধৰণে আমাৰ এতে কি আছিল ইয়াতে পুট কৰিব লাগিব আমাৰ 2 plus 1 তো আমি চাও একে ধৰণে আমি ভ্যালুখিনি পুট কৰো 2p2 ৰ ক্ষেত্ৰত আমাৰ কিমান আহিব 2 plus 1 factorial 2 মানে factorial 3 minus factorial 2 নেক্সট যদি আমি 3 পুট কৰো 3p3 equal 3 plus 1 minus factorial 3 মানে factorial 4 minus factorial 3 তো এনেকে আহি আমি n into np n ৰ ঠাইত পুট কৰিলে কিমান আহিব n plus 1 minus factorial n আহিল npn factorial n plus 1 minus factorial n এটা ওপৰৰ পৰা গোটেইখিনি প্লাস কৰি যদি দিও আমি কি পাম 1 into 1p1 2 into 2p2 dot dot n into npn এতিয়া চাবা ইয়াতে factorial 3 আছিল প্লাস আৰু ইফালে factorial 3 মাইনাস তো এইটো লগত এইটো ক্যান্সেল মাইনাস factorial 2 কার লগত ক্যান্সেল হ'ব প্লাস factorial 2 লগত ক্যান্সেল ঠিক একদৰে factorial 4 টো আমাৰ ইফালে factorial 4 থাকো ইয়াতে ক্যান্সেল হ'ব হেনেকা মাইনাস factorial 2 ইয়াৰে আগৰ ভ্যালুটো লগত ক্যান্সেল হ'ব তো লাষ্টত থাকিল আমাৰ factorial n plus 1 minus factorial n
সৰি ফেক্টৰিয়েল আমাৰ কিমান আছিল n আছিল আমাৰ এটা যদি চাও 1 আছিল ফেক্টৰিয়েল 1 ঠিক তো আমাৰ ভ্যালুটো সাকে এইটো আছিল yes n + 1 ফেক্টৰিয়েল n + 1 ক মই লিখিব পাৰিম n + 1 p n + 1 ক মই লিখিব পাৰিম n + 1 minus ফেক্টৰিয়েল 1 মানে হৈছে আমাৰ কিমান 1 আৰু এটো হৈছে আমাৰ RHS আৰু ইফালে আছিল আমাৰ এটো LHS হৈ গেল খালি এটো এতে r আছে হা বুকত এটো কারেকশন কৰি লবা এটো r নহয় তলত হেতু n + 1 তো 1 2 3 4 আমাৰ এটো হৈ গল তো খালি এই ম্যাথছৰ কাৰণে মনত ৰাখিব লাগিব যে ফেক্টৰিয়েল r + 1 ৰ ভ্যালুটো ইকুৱেল r + 1 ইনটু ফেক্টৰিয়েল r এই কথাটো যে আমি জানো এই কথাটো এই ম্যাথছৰ কাৰণে স্টাৰ্টিংত মনত ৰাখিব লাগিব কিহৰ কাৰণে এই r ইনটু ফেক্টৰিয়েল r ৰ ভ্যালুটো আমি জানো বা উলাই লোৱাৰ কাৰণে আৰু ভ্যালু কেটা পুট কৰাৰ কাৰণে আমি এইখিনি মনত ৰাখিব লাগিব ঠিক আছে নহয় এটা আমি ওয়ার্ড প্রবলেমলৈ আহো কি আছে চাবা তো ফার্স্ট কোশ্চেনটো কি দিছে চাও যে how many numbers between 100 and 1000 can be formed with the digit 1 2 3 4 5 without repetition of any digit এতিয়া সোয়া আমাৰ 100 ৰ পৰা 1000 ৰ ভিতৰত আমাৰ যিমান বিলাক নাম্বাৰ আছে গটে নাম্বাৰ বিলাক আমাৰ কিমান ডিজিটৰ নাম্বাৰ 3 ডিজিটৰ নাম্বাৰ হয় না নহয় 100 ৰ পৰা 1000 ৰ ভিতৰত যিমান বিলাক নাম্বাৰ আছে 3 ডিজিট নাম্বাৰ কাৰণ এটো 101 ৰ পৰা আৰম্ভ হ'ব আৰু ইপিনে আমাৰ কোড হ'ব 999 কাৰণ 100 ৰ 1000 ৰ ভিতৰত কৈছে গটে কেটা নাম্বাৰ আমাৰ 3 ডিজিট নাম্বাৰ আৰু 3 ডিজিট নাম্বাৰ কেটা কোৰ পৰা আমি ল'ব লাগিব 1 2 3 4 5 তেনেহলে 5টা ডিজিটৰ পৰা আমি 3টা ডিজিট লৈ নাম্বাৰ ফৰ্ম কৰিব লাগিব তেনেহলে আমাৰ ইয়াতে আমাৰ n ৰ ভ্যালু আছে কিমান 5 r ৰ ভ্যালু আছে কিমান 3 গটিকে টোটাল নাম্বাৰ অফ পারমুটেশন ইকুৱেল npr ইকুৱেল 5p3 তো 5p3 ৰ ভ্যালুটো ক্যালকুলেশন কৰিলে আমাৰ কিমান হ'ব ফেক্টৰিয়েল 5 minus 3 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 2 तो फैक्टोरियल 5 माने 5 into 4 into 3 into factorial 2 cancel 5 4 जा 20 into 3 60 गटिके टोटल नंबर ऑफ वेज 60 बा टोटल नंबर ऑफ परमुटेशन 60 एबार रिपीट करिसो 100 over 1000 जेहेतु 3 डिजिट नंबर गटिके আমি 3 डिजिट नंबर फॉर्म करिम टोटल केटा डिजिटर পৰা 5টা डिजिट আছে गटिके 5p3 गटिके टोटल नंबर ऑफ परमुटेशन 5p3 এটা নেক্সট কি আছে how many numbers of 4 digit can be formed with the odd digit without repeating any digit তো odd digit কেটা কি আমার odd digit কি 1 3 5 7 9 তো আমার odd digit কেটা হইছে 1 3 5 7 9 ইয়াৰ পৰা কেটা ডিজিটৰ নাম্বাৰ 4 ডিজিটৰ নাম্বাৰ r equal 4 গটিকে আমাৰ এটা কিমান হ'ব 5p4 গটে 5p4 ৰ ভ্যালুটো কিমান হয় 5p4 ৰ ভ্যালুটো যদি ক্যালকুলেশন কৰি পাও আমি 120 পাম তোমালোকে কৰি চাবা দেখা পাবা 120 এতিয়া হ'ব আমাৰ क्वेश्चन नंबर 5 হলো এটা দিছে how many odd numbers of 5 digit can be formed with the digit 0 2 3 4 5 এই ডিজিট কেটাৰ লৈ আমি 5টা ডিজিটৰ odd number আমি ফর্ম কৰিব লাগিব odd number বুলি কোৱাৰ লগে লগে আমাৰ ইউনিট প্লেছত অকল 3 বা 5 বহিব লাগিব কাৰণ 3 5 বহিলে odd number 2 বহিলে ইভেন 4 বহিলে ইভেন 0 বহিলে ইভেন কাৰণ 2 ৰে ডিভিজিবল হ'ব গটিকে 3 আৰু 5 আমাৰ হাতত দুটা অপচন আছে গটিকে আমি এতে লিখিব পাৰিম 2 তো 3 আৰু 5 ৰ কোনোবা এটা সাপোজ বহিল তো থাকিল আমাৰ হাতত অপচন কেইটা এটা আৰু ইফালে ৰিমেইনিং কেইটা আছিল 3 5 ক বাদ দিয়া লগে লগে কেইটা দিছিল 0 2 আৰু 4 তিনিটা ডিজিট 3 আৰু 5 ৰ কোনোবা এটা বহিল তাৰে যিটো বহিব নাপালে হি গুছি আহিল তো কেইটা হল টোটাল 4টা ডিজিট হল বুজি পাই আছা গটিকে 4টা ডিজিটৰ ভিতৰত এই প্লেসটোত কিন্তু আৰু 0 বহিব নোৱাৰাৰ কাৰণ হল কি লেফট সাইডত 0 বহিলে এটো আমাৰ কেতিয়াও ভ্যালিড নহয় গটিকে 4টাৰ হলনি আমাৰ এতে কেইটা ডিজিট বহিব পাৰিব 0 ক বাদ দিয়াৰ লগে লগে 3টা থাকিল কেইটা এতিয়া দুটা গটিকে এই প্লেসটোত কাৰণে 0 ৰেস্ট্ৰিকশন নাই হল আৰু আমাৰ টোটাল কেইটা 3টা এটা বহিল নেক্সট থাকিল কেইটা দুটা নেক্সট কেইটা থাকিল এটা তো মাল্টিপ্লাই যদি কৰো আমি কিমান পাম 3 3 যা 9 9 2 যা 18 18 2 যা টোটাল কিমান
36 ways বুজিছা তো নেক্সট আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা 15 লৈকে আমি এইখিনি ডিসকাস কৰিম আজি ভিডিওটো এইখিনিতে সামৰিছো